নমস্কাৰ সকলোকে আজি গৰু বিহুৰ দিনাখন সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে চাগে ভাবিছে মেগী খাই ষ্টাৰ্ট কৰিছে ব্লগটো গৰু বিহুৰ দিনা মানে কি হ'ল আজি ৰাতিপুৱা মই ভালকৈ দেখুৱা নহ'ল মাহ হালধি দি গা ধুই ফেলে এয়া মই এতিয়া যাব ওলাইছোঁ মহিলা সমিতি বিহুৰ তৰফৰ পৰা মোক অকণ কৈছিলে আহিবলৈ আৰু ঢোলটো বজাবলৈ যাতে সকলোৱে অকণ ফূৰ্তি কৰিব পাৰে তাতে গ'লোঁ আৰু এয়া পতাকা উত্তোলন কৰি ফেলে তাতে বিহুৰ বিষয়ে অকণমান ক'লে চ' এয়া তাৰপিছত সকলোৱে ফূৰ্তি কৰি আহি ফেলে অকণমান বহিছে ইয়াতে জিৰণি লৈ ইয়াতে এতিয়া জলপান আৰু চাহ মিঠাই এনেকৈ দিব চ' চাহৰ কাৰণে আমাক এতিয়া বৰপিঠা আৰু জিলেবি দিলে আৰু মই আৰু মা লগতে বহি আছোঁ ইয়াতে এয়া আৰু সকলোৱে বহি আছে আৰু এতিয়া হিৰেণ আংকলক সম্বৰ্ধনা জনাইছে আৰু তাৰপিছত মোকো অলপমান মৰম যাচিলে আণ্টিসকলে চ' আশীৰ্বাদ কৰিব মই যেনে আগবাঢ়ি যাব পাৰোঁ আৰু তাৰপিছত জলপানৰ ব্যৱস্থা কৰিলে প্ৰসাদ দিলে আমি তাতে এয়া প্ৰসাদ দিলে প্ৰথমতে তাৰপিছত জলপান দিলে দৈ চিৰা গুড় আমি অলপমান তেনেকৈ খাই পেলাই ঘৰ আহিলোঁ আৰু ঘৰ আহি মায়ে ধুনুক গা ধুৱাব আছিলে আজি গৰু বিহুৰ দিনা আমাৰতো গৰু নাই গতিকে আমাৰ ধুনুকে আমি গা ধুৱাইছোঁ আৰু গৰু বুলি নহয় আৰু আমাৰ লগতে তাকো আজি গা ধুৱাই পেলাই ধুনীয়াকৈ বছৰৰ বিহুৰ দিন গা ধুৱাই দিছোঁ আৰু আজি হেনো ভাত খাব নাপায় সেইকাৰণে মায়ে ৰুটি এয়া মোৰ কাৰণে পুৰি বনাইছিলে পুৰি বুটৰ দালি আৰু পাপাই এফালে দৈ চিৰা গুড় লৈছে খাবলৈ দুপৰীয়াৰ আজি আহাৰ এনেকেই আমি খালোঁ আৰু খোৱাৰ পিছতে আমাৰ কণ কণ সৰু পোৱালীকেইটা আহিছিলে হুঁচৰি মাৰিবলৈ এয়া আমাৰ ঘৰৰ ওচৰৰে পোৱালীকেইটা আহি পেলাই ধুনীয়াকৈ হুঁচৰি মাৰিলে যিয়ে নহওক বহুত ভাল লাগিলে চ' আজিৰ কাৰণে ইমানেই আশা কৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাম বাই বাই